কম অনিতা চেত্ৰী ঘৰৰ পৰা 10টা বজাত পান কাৰ্ড ল'বলৈ বৰগোলাই গৈছিলে তাৰ পাছত বেংকত যাম বুলিও কৈছিলে তাৰ পাছত ঘৰত ঘূৰি অহা নাই মই ৰাতি টাইম চাই আছো ঘূৰি আহিব বুলি এতিয়ালৈকে অহা নাই ৰাতি হৈ গ'ল 3:30 হৈ গ'ল তাৰ লগে চালো মই তাৰ পাছত আকৌ চালো 7টা বাজি গ'ল অহা নাই তাৰ পাছত মই গোটা ঘৰৰ মানুহ তাৰ নিজৰ ঘৰৰ মানুহ চাবলৈ গ'লো সব ঘৰ গ'লো তাদু নাই বুলি ক'লে তাৰ পাছত মই ঘৰত আহিলো ঘৰত আহি কিনি তাৰ বাচ্চা আছে সৰু 2 বছৰ বাচ্চা এৰি গৈছে তাৰ পাছত আহি কিনি বাচ্চা খানা উনা খিলাই কিনি আকৌ গ'লো মই চাবলৈ তাৰ পাছত তাতো নাপালো তাৰ নিজৰ মেন ঘৰত গ'লো জয়ৰামপুৰ তাতো নাপালো তাৰ পাছত আহি কিনি ঘূৰি আহিলো ঘূৰি আহি কিনি কালি থানাত দিলো এজাৰ তাত দি কিনি আহি কিনি 26 তাৰিখ 10টা বাজি কিনি 40 মিনিট কিবা সন্দেহ কৰিছে নেকি আপোনাৰ সন্দেহ আছে এটা ল'ৰাৰ লগত ইনষ্টাগ্ৰামত সেটিং কৰি আছিলে সেই তাৰ লগতে সন্দেহ আছে তাৰ লগতে এতিয়া যোগাযোগ কৰিছো তাৰ নাম ল'ৰাৰ নাম সচিন হয় টিংখাঙত থাকে তাৰ লগত মই যোগাযোগ কৰিছো কৈ আছে মোৰ লগত নাই বুলি মোক সন্দেহ লাগিছে তাৰ লগতে আছে আগৰ পৰা মই 2-3 বাৰ পালো তাক স্ক্ৰিনশ্বটো থৈছিলো মই তাৰ লগত মানে পুৰা কথা পাতি আছিলে লেকিন মোক এটা আজি এইটো হল মোক আৰক্ষী কি বুলি কৈছে আৰক্ষী ছাৰে কৈছে মোক যিমান পাৰো মই এইটো চাই দিম যিমান দূৰ গ'লে পাৰিম কৈ আছে ছাৰে থানা ওসি ছাৰে কৈছিলে মোক কালি হয় বিয়া হোৱা আপোনালোকৰ কিমান বছৰ হ'ল 3 বছৰ হ'ল 3 বছৰ মই বাহিৰত আছিলো আহি কিনি 1 মাহ হৈছে মাত্ৰ ঘৰত বেংগলত থাকো মই মাত্ৰ আহি কিনি 1 মাহ হৈছে ঘৰত একো কাজিয়া একো হোৱা নাই ভালকে কথা কৈ কিনি গৈছে খানা উনা বনাই কিনি খিলাই কিনি গৈছে তো ভালে লেকিন মই এইটো নকম যতে থাকক লেকিন ছোৱালী মুখটো চাই কিনি আহি দিলে মই একো নকৰো মই একসেপ্ট কৰি লম যতো গৈছে আহি যাওক ভালকে মই ছোৱালীৰ মুখ চাই কিনি আহি যাওক মই এতিয়ালৈকে হেল্প এইটো একসেপ্ট কৰিম মই কোনবাই যদি ইয়াক দেখি পায় মোৰ নাম্বাৰত কন্টেক্ট কৰি দিব 8135035771 কন্টেক্ট কৰি দিব এইটো হেল্প কৰি দিব কোনবাই তাক দেখি পালে মোক এইটো কন্টেক্ট নম্বৰত হেল্প কৰি দিব সব এটা হেল্প মোৰ ভাইটি সঞ্জীৱ চেত্ৰী তেখেতৰ ওয়াইফ অনিতা চেত্ৰী তেখেতে পৰহি দিনা 10টাৰ পৰা ঘৰৰ পৰা ওলাই কিনি গৈছে মই পান কাৰ্ড আনিব যাম বুলি কয় আবেলিলৈকে উভতি অহা নাই তাৰপিছত তেখেতে গৈ গোটেই গাঁও অঞ্চলে বিচাৰিলে খুজিলে ক'ত আছে নাই কিন্তু পোৱা নাই তাৰপাছত উভতি অহাৰ পাছত ঘৰৰ কেঁচুৱাটো চোৱাৰ পাছত শুনামতে মোৰ ভাইটিয়ে মোক এতিয়া কৈ আছে কি ঘৰৰ পৰা 40,000 টকা আৰু যিমান ডকুমেণ্টছ আছে এই সব ডকুমেণ্টছখিনি লৈ কিনি ক'ৰবাত মানে নাই মানে ক'ৰবাত গুচি গৈছে তাৰপাছত ভাইটিয়ে আমাৰ মাইকেটা থানা IC ছাৰৰ ওচৰতে FIR এটা দাখিল কৰিছে তাৰপাছত IC ছাৰে তাৰপৰা এনচাৰ দিছে কি আমি যিমান পাৰিম মই চেষ্টা কৰিম আৰু হিমানটোৱে আৰু এটা কিবা পৰকীয়া মোৰ জানা মতে এনেকেতো লাগিছে চাগে কিন্তু ভাইটিয়ে কৈছে ইনষ্টাগ্ৰামত কিমান মানে বহুতবাৰ বোলে ধৰিছোঁ বোলে স্ক্ৰীনশ্বট আছিলে বা কিবা আছিলে বোলে এনেকা হিচাপত তো এতিয়া হাজবেণ্ড ৱাইফে গম পাব আগতকে তো মোৰ জনা মতে এতিয়া ভাইটি কোৱা মতে তো মোক তেনেকে লাগি আছে আৰু সেইটো কৰি মই সামৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত